আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত গোলাঘাটৰ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে যি ধৰণেৰে আক্ৰমণ কৰিলে তাৰ প্ৰতিবাদত আজি আমি ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলাৰ সদৌ সকলোৱে মিলি আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে এইটো এটা তেওঁক হত্যা কৰাৰ এটা প্ৰচেষ্টা বুলি আমি ক'ব খুজিছোঁ। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বটল মাৰিছে, আমি ভাবিছোঁ এইটো নিশ্চয় তেওঁক এটেম্প টু মাৰ্ডাৰ বুলি ক'ব খুজিছোঁ। কংগ্ৰেছ দলে কংগ্ৰেছ অফিচৰ পৰা এই যে আক্ৰমণ কৰিলে, এই আক্ৰমণক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ যে অসমৰ এজন মুখ্যমন্ত্ৰী, পপুলাৰ মুখ্যমন্ত্ৰীক এই ধৰণে যি আক্ৰমণ কৰিছে, এই আক্ৰমণক গণতন্ত্ৰত এতিয়া এটা ডাঙৰ আঘাত কৰিছে বুলি ক'ব খুজিছোঁ। আৰু এইটো কংগ্ৰেছ দলৰ এটা বৈশিষ্ট্য আগৰ পৰা আছে, এতিয়াও আছে, তেওঁলোকৰ এইটো বহিঃপ্ৰকাশ হৈছে কংগ্ৰেছ দলৰ। এইটো তাৰ কাৰণে আমি ডিব্ৰুগড় ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তাই আমি প্ৰতিবাদী দল উলিয়াইছোঁ আৰু তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু দোষীক কাৰায়ত্ব কৰা হৈছে সেইসকলক এটা শাস্তি দিবৰ কাৰণে এটা ব্যৱস্থা লৈছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰাপত্তাৰ ব্যৱস্থা আৰু কটকটীয়া কৰিবৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টিৰ সকলো সদস্যই আমি এইটো কথা আশা কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখনে যি গতিৰে উন্নয়নৰ দিশটোক আগুৱাই লৈ গৈছে, সেই উন্নয়নৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ যথেষ্ট হতাশ হৈ পৰিছে। কাৰণ কংগ্ৰেছে জানে যে তেওঁলোকৰ দীৰ্ঘদিনৰ শাসন চোৱাৰ সময়ত যে আমাৰ ৰাজ্যখনেই হওক অথবা দেশখনেই হওক যি ধৰণে উন্নয়নৰ গতিধাৰাক আগুৱাই লৈ যাব লাগিছিল তেওঁলোক সম্পূৰ্ণ ৰূপত ব্যৰ্থ হৈছে। আৰু সেইকাৰণে ক্ৰমাগতভাৱে প্ৰতিটো নিৰ্বাচনত কংগ্ৰেছক জনসাধাৰণে নস্যাৎ কৰি আহিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই ৰাইজৰ প্ৰতি থকা দায়বদ্ধতাৰ যি মনোভাৱ, এই মনোভাৱক তেওঁলোকে বাধা প্ৰদান কৰিবৰ কাৰণে এটা অপপ্ৰয়াস যোৱাকালি গোলাঘাট ভ্ৰমণকালীন সময়ছোৱাত কংগ্ৰেছে সংঘটিত কৰিলে। তেওঁ কনভয়ৰ আগত এটা পানী বটল দলিয়াই এই নিকৃষ্ট মানসিকতাৰ পৰিচয় বহন কৰে আৰু কংগ্ৰেছৰ এই মানসিকতা তেওঁলোকৰ জন্মৰ সময়ৰ পৰাই আছিল। কাৰণ জনসাধাৰণক কেনেকৈ শ্ৰদ্ধা জনাব লাগে, ৰাজ্যখনৰ প্ৰতি দেশখনৰ প্ৰতি কেনেধৰণৰ দায়বদ্ধতা প্ৰকাশ কৰিব লাগে, কংগ্ৰেছৰ জন্মৰ সময়ৰ পৰাই সেইবিলাক আমি দেখা পোৱা নাই। কাৰণ আমাৰ দেশ বিভাজন হৈছিল কংগ্ৰেছৰ সেই নেতিবাচক চিন্তাৰ আধাৰত। আজি আমাৰ দেশত সংবিধান হত্যা কংগ্ৰেছৰ নেতিবাচক চিন্তাৰ আধাৰত 1975 চনত জৰুৰীকালীন অৱস্থাৰ জৰিয়তে ঘোষণা হৈছিল। অসমৰ জনসাধাৰণৰ অস্তিত্ব ৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা সেই বিশেষ পৰিস্থিতিত অসমৰ জনসাধাৰণে যেতিয়া 6টা বছৰ আন্দোলন কৰিছিল, অসম আন্দোলন, তেতিয়া 855জন মানুহক কংগ্ৰেছে হত্যা কৰিছিল তেওঁলোকৰ শাসনকালৰ সময়ছোৱাত। হাজাৰ হাজাৰজনে পংগুত্বৰ জীৱন আঁকোৱালি ল'ব লগা হ'ল। কিমান ধৰ্ষিতা হ'ল, কিমান নিৰ্যাতিতা হ'ল তাৰ কোনো লেখ জোখ নাই। বিগত হিতেশ্বৰ শইকীয়াৰ আমোলত গুপ্ত হত্যাৰে অসমৰ আকাশ কেনেধৰণে চানি ধৰিছিল এতিয়াৰ প্ৰজন্মই হয়তো গম নাপাব। 1 চনৰ পৰা 15 চনলৈকে তৰুণ গগৈ চৰকাৰখনে নৱ প্ৰজন্মক, শিক্ষিত যুৱক যুৱতীক তেওঁলোকৰ ভৱিষ্যতৰ সপোন চুৰমাৰ কৰি অন্ততঃ সৰু এটা কৰ্মসংস্থাপন, চৰকাৰৰ বহু কামৰ ভিতৰত সেইটো এটা অন্যতম গুৰুত্বপূৰ্ণ কাম, এটা সৰু কৰ্মসংস্থাপনৰ কাৰণে চাকৰিৰ বজাৰ মেলি দিছিল। কোনো ক্ষেত্ৰত কোনো ধৰণেৰে জনসাধাৰণক সন্মান প্ৰদৰ্শন কৰাৰ মনোভাৱ তেওঁলোকৰ কেতিয়াও আগতে নাছিল। গতিকে যোৱাকালি এইবিলাকতে দিশহাৰা হৈ উন্নয়নৰ গতিৰে অসমখনক আগুৱাই লৈ যোৱাৰ গতিক স্তব্ধ কৰাৰ এটা ব্যৰ্থ প্ৰয়াস তেওঁলোকে পানী বটলৰ জৰিয়তে প্ৰকাশ কৰিছে। তেওঁলোকৰ হতাশা বোধটো তেনেধৰণে
সংগঠিত কৰিছে, যিটো এখন সুস্থ সমাজৰ কাৰণে কেতিয়াও শুভজনক নহয়। কাৰণ এজন মুখ্যমন্ত্ৰী তেখেত সাংবিধানিকভাৱে ৰাজ্যখনৰ মুৰব্বী দায়িত্ব তেওঁ পালন কৰি গৈ আছে, দিনে ৰাতিয়ে কাম কৰি আছে, আৰু তাত তেওঁৰ সেই গতিক ৰুদ্ধ কৰিবৰ কাৰণে এটা পানী বটল ললিয়াই কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে। এইটো ৰুদ্ধ হ'বলৈ আমি কেতিয়াও নিদিওঁ, বৰঞ্চ তাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁট আমাৰ সকলো ৰাইজৰ সহযোগত আমি দুগুণ উৎসাহেৰে আমি ৰাইজৰ সেৱা কৰিবৰ কাৰণে আমি অংগীকাৰবদ্ধ হ'ম। নিৰাপত্তাৰ কথা নহয়, এইটো কংগ্ৰেছৰ চৰম হতাশাগ্ৰস্ততাৰ এটা ছবি। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসম কংগ্ৰেছে এতিয়া তেওঁলোকৰ যিখন নাও ডুবিবলৈ বাকী আছিল সেইকণো ডুবাবৰ কাৰণে গৌৰৱ গগৈ গৈ আছে। গতিকে চৰম হতাশাগ্ৰস্ততা, তেওঁলোকে গণতন্ত্ৰৰ সকলো প্ৰমূল্যবোধ ভৰিৰে মোহাৰি অসমৰ সৰ্বাধিক জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীক যিটো ধৰণে আক্ৰমণৰ প্ৰয়াস কৰিলে, বিফল প্ৰয়াস কৰিলে, আমি ভাৰতীয় জনতা পাৰ্টীৰ সকলোৱে গৰিহণা দিছোঁ। এনেধৰণৰ কাম গণতন্ত্ৰত কেতিয়াও স্থান নাপায়, কিন্তু কংগ্ৰেছে আজি কৰি দেখুৱাইছে। কাৰণ তেওঁলোকে ইতিমধ্যে গণভিত্তি হেৰুৱাইছে। গতিকে গণভিত্তি এটা নথকা দলে যিকোনো ধৰণৰ কাম কৰিব পাৰে। সেইকাৰণে কংগ্ৰেছী লোকসকলৰ প্ৰতি আমি আজিৰ পৰা অধিক সজাগ আৰু সচেতন হৈ পেলাই চলিম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কালি সোমবাৰে গোলাঘাট কংগ্ৰেছ কৰ্মীয়ে বটল দলিয়া আক্ৰমণ কৰাৰ বিৰুদ্ধে আজি মঙলবাৰে দিনৰ 1:30 ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ডিব্ৰুগড় মহানগৰৰ অভাৰব্ৰিজ সমীপৰ মুখ্য কাৰ্যালয়ৰ পৰা মহানগৰৰ চৌকিডিঙি চাৰিআলিলৈকে এক বিশাল ৰেলী বাহিৰ কৰা হয়। এই প্ৰতিবাদী ৰেলীত অংশগ্ৰহণ কৰে মন্ত্ৰী প্ৰশান্ত ফুকন, ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি দুলাল বৰা, বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ চৈকত পাত্ৰৰ লগতে প্ৰায় 3 শতাধিক বিজেপিৰ নেতা কৰ্মীয়ে। কংগ্ৰেছে এতিয়া তেওঁলোকৰ যিখন নাও ডুবিবলৈ বাকী আছিল সেইকণো ডুবাবৰ কাৰণে গৌৰৱ গগৈ গৈ আছে। গতিকে চৰম হতাশাগ্ৰস্ততা, তেওঁলোকে গণতন্ত্ৰৰ সকলো প্ৰমূল্যবোধ ভৰিৰে মোহাৰি অসমৰ সৰ্বাধিক জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীক যিটো ধৰণে আক্ৰমণৰ প্ৰয়াস কৰিলে, বিফল প্ৰয়াস কৰিলে, আমি ভাৰতীয় জনতা পাৰ্টীৰ সকলোৱে গৰিহণা দিছোঁ। এনেধৰণৰ কাম গণতন্ত্ৰত কেতিয়াও স্থান নাপায়, কিন্তু কংগ্ৰেছে আজি কৰি দেখুৱাইছে। কাৰণ তেওঁলোকে ইতিমধ্যে গণভিত্তি হেৰুৱাইছে। গতিকে গণভিত্তি এটা নথকা দলে যিকোনো ধৰণৰ কাম কৰিব পাৰে। সেইকাৰণে কংগ্ৰেছী লোকসকলৰ প্ৰতি আমি আজিৰ পৰা অধিক সজাগ আৰু সচেতন হৈ পেলাই চলিম।